हेलो स्टूडेंट्स वेलकम टू माय क्लास। এই ভিডিওতে আমি আলোচনা কৰিম ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ চেপ্টাৰটোৰ প্ৰশ্নাৱলীখিনি। প্ৰথমতে আমি লৈছো পেজ নাম্বাৰ 6 ত থকা প্ৰশ্নখিনি। ঠিক আছে, এই প্ৰশ্নখিনি আমি আলোচনা কৰি লওঁ। পেজ নাম্বাৰ 6 ত থকা প্ৰশ্নাৱলীৰ প্ৰথম প্ৰশ্নটো হ'ল বায়ুত দহনৰ আগতে মেগনেছিয়াম ফিটা এডাল পৰিষ্কাৰ কৰি ল'ব লাগে কিয়? আনসাৰটো একেবাৰে সহজ। মেগনেছিয়াম ফিটাৰ ওপৰত মেগনেছিয়াম অক্সাইডৰ তৰপ থাকিব পাৰে, যিটোৱে ফিটাডাল তৎক্ষণাত জ্বলি উঠাত বাধা দিব পাৰে। সেয়েহে দহনৰ আগতে মেগনেছিয়াম ফিটাডাল পৰিষ্কাৰ কৰি ল'ব লাগে। দহন মানে হ'ল জ্বলোৱা। জ্বলোৱাৰ আগতে আমি মেগনেছিয়াম ফিটাডাল কিয় পৰিষ্কাৰ কৰি ল'ব লাগে সেইটোৱে প্ৰশ্নত সুধিছে। তো আমি মেগনেছিয়াম ফিটাডাল কিয় পৰিষ্কাৰ কৰি ল'ব লাগে? কাৰণ মেগনেছিয়াম অক্সাইডৰ তৰপ থাকিব পাৰে, তাতে লেয়াৰ থাকিব পাৰে, লেতেৰা থাকিব পাৰে। তো লেতেৰাটো আমি গুচাই ল'ম যাতে ফিটাডাল ধুনীয়াকৈ জ্বলি উঠে। ঠিক আছে। তো 2 নম্বৰ প্ৰশ্নটো দিয়া আছে তলৰ ৰাসায়নিক বিক্ৰিয়াবোৰৰ বাবে সন্তুলিত সমীকৰণ লিখা। প্ৰথম দিয়া আছে হাইড্ৰোজেন প্লাছ ক্লৰিন, হাইড্ৰোজেন ক্লৰাইড বুলি কৈছে কাৰ্চিনৰ সোঁফালে। এইটো শব্দ সমীকৰণ দিয়া আছে, ইয়াক আমি সন্তুলিত সমীকৰণ লিখিব লাগে। ঠিক আছে। তো ইয়াতে হাইড্ৰোজেনৰ কাৰণে আমি H2 লিখিলোঁ আৰু ক্লৰিনৰ কাৰণে Cl2 লিখিলোঁ। গেছবিলাক সদায় 2 ইয়াত থাকিবই গেছ হ'লে। তো হাইড্ৰোজেনো গেছ হয়, ক্লৰিনো গেছীয় অৱস্থাতে থাকে। ঠিক আছে। তো ইয়াৰ পৰা আমি কি হয় বুলি কৈছে হাইড্ৰোজেন ক্লৰাইড। তো হাইড্ৰোজেন ক্লৰাইডৰ চিম্বলটো সংকেতটো হৈ গ'ল HCl, হাইড্ৰোজেন ক্লৰাইড বা এইটো হাইড্ৰক্লৰিক এচিড। ঠিক আছে। তো ইয়াতে আমি সন্তুলিত কৰিব লাগে। চোৱা ইয়াতে হাইড্ৰোজেন দুটা আছে, ক্লৰিন দুটা আছে। ইয়াত কিন্তু হাইড্ৰোজেন এটাই দেখি আছোঁ আৰু ক্লৰিনো Cl মানে ক্লৰিনো এটাই আছে। গতিকে সন্তুলিত কৰিবলৈ হ'লে আমি আগফালে যদি 2 দি দিওঁ তেনেহ'লে আমাৰ সন্তুলিত হৈ যাব। হাইড্ৰোজেনো দুটা হৈ গ'ল, ক্লৰিনো দুটা হৈ গ'ল। এইফালৰ লগত সম্পূৰ্ণৰূপে মিলি গৈছে। এইফালে যেইটা অণু আছে এইফালেও সিমানটা অণু আছে। ঠিক আছে। তো নেক্সটটো হৈ গ'ল বেৰিয়াম ক্লৰাইড প্লাছ এলুমিনিয়াম ছালফেট কি উৎপন্ন হয়? এইখিনি হ'ল বিক্ৰিয়ক পদাৰ্থ। বিক্ৰিয়াজাত পদাৰ্থত কি ওলাই আছে? বেৰিয়াম ছালফেট আৰু এলুমিনিয়াম ক্লৰাইড। তো প্ৰথমতে বেৰিয়াম ক্লৰাইডৰ আমি সংকেতটো লিখিলোঁ BaCl2 আৰু এলুমিনিয়াম ছালফেটৰ সংকেতটো হৈ গ'ল Al2SO4 এইখিনি তোমালোকে মনত ৰাখিব লাগিব। ঠিক আছে। তো ইয়াৰ পৰা আমাৰ ওলাই আছে বেৰিয়াম ছালফেট। তো BaSO4 বেৰিয়াম ছালফেট আৰু প্লাছ এলুমিনিয়াম ক্লৰাইড। তো প্লাছ এলুমিনিয়াম ক্লৰাইডৰ চিম্বলটো হৈ গ'ল সংকেতটো হৈ গ'ল AlCl3। গতিকে ইয়াত আমি ভালকৈ চাওঁ, বেৰিয়াম এটা আছে, এইফালেও এটা আছে। ঠিক আছে, মিলি আছে। তো SO4 ছালফেট তিনিটা আছিলে ইয়াত কিন্তু SO4 কেইটা হৈ আছে? এটাই হৈ আছে, নহয় জানো? SO4টো এটা হৈ আছে, ইয়াতে তিনিটা আছিলে। এলুমিনিয়াম কেইটা আছিলে? ইয়াত দুটা আছিলে, ইয়াত এলুমিনিয়াম এটা হৈ আছে। আৰু ক্লৰিনটো ইয়াতে দুটা আছিলে, ইয়াতে কেইটা হৈ আছে? তিনিটা। গতিকে সন্তুলিত নহয়, মানে বেলেঞ্চটো মিলা নাই। গতিকে আমি বেলেঞ্চটো মিলাব লাগিব। আমি লক্ষ্য কৰিম যে ইয়াতে SO4টো তিনিটা আছে, হয়নে? ইয়াতে SO4টো কেইটা আছে? SO4 এটাই আছে মাত্ৰ। গতিকে আমি ইয়াতে 3 দি দিওঁ। 3 দি দিয়াৰ লগে লগে SO4টো তিনিটা হৈ গ'ল, কিন্তু বেৰিয়ামটো তিনিটা হৈ গ'ল। গতিকে বেৰিয়ামটো Ba2 তিনিটা কৰিবলৈ হ'লে এইফালে আমি আনি পেলাই 3টো লগাই দিওঁ। ঠিক আছে, ইয়াতো 3 দি দিলোঁ। 3 দি দিয়াৰ লগে লগে বেৰিয়ামটো তিনিটা হ'ল, কিন্তু ক্লৰিনটো আগৰ পৰা দুটা আছিলে। তো এইটো পূৰণ হ'ব তলৰটোৰ লগত, এইটো 3 দুগুণ 6টা হৈ গ'ল ক্লৰিন, হয়নে? গতিকে ক্লৰিনটো কিন্তু এইফালে তিনিটা আছিলে। গতিকে ইয়াক আমি মিলাবলৈ হ'লে আগফালে 2 দি দিওঁ যাতে 2 3 গুণ 6 হৈ যায় ক্লৰিনটো। ক্লৰিনটো 6 হোৱাৰ লগে লগে এলুমিনিয়ামটো দুটা হৈ গ'ল, Al2 ইয়াতে হৈ গ'ল। তো এইফালে Al দুটাই আছিলে, নহয় জানো? এলুমিনিয়ামৰ দুটা অণু আছিলে, ইয়াতো এলুমিনিয়ামৰ দুটা হৈ গ'ল। তো এতিয়া চোৱা সম্পূৰ্ণৰূপে মিলি গৈছে। এইফালে যিমানটা অণু আছে এইফালেও সিমানটাই অণু আছে, বিক্ৰিয়ক পদাৰ্থ আৰু বিক্ৰিয়াজাত পদাৰ্থৰ, হয়নে? তাৰপিছত আমাৰ 3 নম্বৰটো হৈ গ'ল ছডিয়াম প্লাছ পানী। তো ছডিয়াম হাইড্ৰক্সাইড প্লাছ হাইড্ৰোজেন হ'ব। তো ছডিয়াম মানে Na, পানী মানে H2O আৰু ছডিয়াম হাইড্ৰক্সাইড মানে NaOH আৰু হাইড্ৰোজেন মানে H2। গতিকে এইফালে আমি দুইফালে আমি চাওঁ এতিয়া কাৰ্চিনডালৰ সোঁফালে আৰু বাওঁফালে। তো ইয়াতে Na এটা আছে, ইয়াতে Na মানে ছডিয়াম এটাই আছে। ঠিক আছে। এতিয়া হাইড্ৰোজেন দুটা আছিলে, ইয়াতে কেইটা হৈ গ'ল? হাইড্ৰোজেন দুটা, একে তিনিটা হৈ গ'ল। অক্সিজেন কেইটা আছে? ইয়াত এটা আছে, ইয়াতে এটা মিলি আছে, হয়নে? কোনটো মিলা নাই তেনেহ'লে? হাইড্ৰোজেনটো মিলা নাই। হাইড্ৰোজেন ইয়াত দুটা আছিলে, ইয়াত কেইটা হৈ গ'ল? 1 আৰু ইফালে 2, তিনিটা হৈ গ'ল, হয়নে? তো আমি ইয়াতে 2 দি দিলোঁ। ঠিক আছে। তো হাইড্ৰোজেনটো কেইটা হৈ গ'ল? আগৰ পৰা দুটা আছিলে, 2 দুগুণ 4 হৈ গ'ল, হয়নে? ইয়াত কিন্তু কেইটা আছে? 2 একে 3 হৈছে। তো আগফালে আমি 2 দি দিলোঁ। তো হাইড্ৰোজেন দুটা হৈ গ'ল, ইয়াতো হাইড্ৰোজেন দুটা হৈ গ'ল। তো দুটা 4টা হৈ গ'ল, ইয়াৰ সৈতে মিলি গৈছে, হয়নে? কিন্তু এইটো 2 দি দিয়াৰ লগে লগে ইয়াত কি হৈ গৈছে? অক্সিজেনটো কিমানটা হৈ গ'ল? দুটা অক্সিজেন হৈ গ'ল। ইয়াতো অক্সিজেন
এই দুইটো দি দিয়াৰ লগে লগে দুটা হৈছিলে গতিকে ইয়াৰ লগত মিলি গ'ল এতিয়া সোডিয়ামটোৰ কাৰণে খেলি মেলি হৈ গ'ল সোডিয়াম ইয়াতে Na ইয়াত দুটা হৈ গ'ল হয়নে গতিকে ইয়াত এটাহে আছে গতিকে ইয়াৰ আগফালে আমি 2 বহাই দিলে সন্তুলিত হৈ গ'ল এতিয়া সম্পূৰ্ণ তোমালোকে হিসাব কৰি চাবা বাওঁফালে আৰু সোঁফালে এই ধৰণে তোমালোকে সমীকৰণবোৰ সন্তুলিত কৰিবলৈ চেষ্টা কৰিবা ঠিক আছে প্ৰেক্টিছ কৰিলে তোমালোকে সকলোবিলাক পাৰি যাবা কোৱেশ্চন নম্বৰ 3 দিয়া আছে তলৰ বিক্ৰিয়াবোৰৰ বাবে অৱস্থা চিহ্নসহ একোটা সন্তুলিত ৰাসায়নিক সমীকৰণ লিখা তো অৱস্থা চিহ্নটো আমি দিব লাগিব তাৰ মানে গোটা হয়নে জুলীয়া হয়নে এটো জলীয় দ্ৰৱ হয় হেতু আমি কৈ দিব লাগিব ঠিক আছে তো আমাক এই কথাখিনি কৈ দিছে যে বেৰিয়াম ক্লোৰাইড আৰু সোডিয়াম সালফেটৰ জলীয় দ্ৰৱৰ মাজত বিক্ৰিয়া ঘটি কাৰ মাজত বেৰিয়াম ক্লোৰাইড আৰু সোডিয়াম সালফেটৰ জলীয় দ্ৰৱৰ মাজত বিক্ৰিয়া ঘটি অদ্ৰাব্য বেৰিয়াম সালফেট আৰু সোডিয়াম ক্লোৰাইডৰ দ্ৰৱ প্ৰস্তুত হয় ঠিক আছে প্ৰথমতে আছে বেৰিয়াম ক্লোৰাইড তো BaCl2 বেৰিয়াম ক্লোৰাইড এৰিয়াতে AQ লিখা আছে কাৰণ এটো জলীয় দ্ৰৱ বুলি কৈছিলে গতিকে BaCl2 AQ ঠিক আছে প্লাস আৰু কি কৈছিলে সোডিয়াম সালফেটৰ জলীয় দ্ৰৱ তো সোডিয়াম সালফেট মানে Na2SO4 ঠিক আছে জলীয় দ্ৰৱৰ কাৰণে AQ টো লিখা গ'ল ঠিক আছে তো আকৌ কৈছে যে মাজত বিক্ৰিয়া ঘটি কি উৎপন্ন হয় অদ্ৰাব্য মানে এটো গোটা থাকিব লাগিব বেৰিয়াম সালফেট উৎপন্ন হ'ব তো BaSO4 বেৰিয়াম সালফেট উৎপন্ন হৈছে তো অদ্ৰাব্য বুলি ক'লে ব্ৰেকেটত S দিব লাগিব মানে এটো গোটা আৰু কি উৎপন্ন হয় সোডিয়াম ক্লোৰাইড তো সোডিয়াম ক্লোৰাইড কাৰণে NaCl হয়নে তো এতিয়া আমি চাও সোঁফালে আৰু বাওঁফালে সমান মিলি আছে নাই তো Ba ঠিক আছে ইয়াতে SO4 এটা আছে তো ইয়াতো SO4 এটা আছে গতিকে চিন্তা নাই আকৌ ইয়াতে সোডিয়াম কেটা আছে দুটা আছে ক্লোৰিন কেটা আছে দুটা আছে ইফালে সোডিয়াম এটা আছে ক্লোৰিন এটা আছে গতিকে চিন্তা নাই ইয়াতে আমি 2 লগাই দিলে আগফালে সোডিয়ামও দুটা হৈ গ'ল ক্লোৰিনও দুটা হৈ গ'ল তো সম্পূৰ্ণৰূপে এতিয়া সন্তুলিত হৈ গ'ল ব্যালেন্স হৈ গ'ল 2 নম্বৰটো দিয়া আছে মানে 3 নম্বৰৰ 2টো সোডিয়াম হাইড্ৰক্সাইডৰ দ্ৰৱ পানীত মিলাই সোডিয়াম হাইড্ৰক্সাইডটো দ্ৰৱ কৰি লোৱা হৈছে হাইড্ৰক্লোৰিক এসিডৰ দ্ৰৱৰ হৈতে বিক্ৰিয়া কৰি সোডিয়াম ক্লোৰাইডৰ দ্ৰৱ আৰু পানী উৎপন্ন কৰে তো প্ৰথম আছিল সোডিয়াম হাইড্ৰক্সাইডৰ দ্ৰৱ তো সোডিয়াম হাইড্ৰক্সাইড মানে Na মানে সোডিয়াম হাইড্ৰক্সাইড মানে OH NaOH কেনেকুৱা দ্ৰৱ বুলি কৈছে গতিকে AQ দিব লাগিব ঠিক আছে প্লাস কি কৈছে হাইড্ৰক্লোৰিক এসিডৰ দ্ৰৱ তো HCl হাইড্ৰক্লোৰিক এসিড মানে HCl হাইড্ৰোজেন ক্লোৰাইড বা HCl তো ইয়াতে AQ লিখিব লাগিব কাৰণ এটো পানীৰ সৈতে দ্ৰৱ বনাই লোৱা হৈছিল ঠিক আছে তো এই দুটা বিক্ৰিয়া হৈ কি ওলাইছে বুলি কৈছে সোডিয়াম ক্লোৰাইডৰ দ্ৰৱ তো NaCl AQ ব্ৰেকেটৰ ভিতৰত ৰাখিম আৰু পানী উৎপন্ন কৰে তো H2O উৎপন্ন হৈছে হয়নে এতিয়া আমি দুইফালে মিলি আছে নে নাই আমি চাও ঠিক আছে আমাৰ শব্দত কৈ দিছিলে আমি সমীকৰণ লিখিলো ৰাসায়নিক বিক্ৰিয়াৰ সমীকৰণটো লিখিলো NaCl Na এটা Cl এটা ইফালে চাও Cl এটাই আছে Na এটাই আছে ঠিক আছে তো হাইড্ৰোজেন দুটা ইয়াত চাও এইটো এটা দুটা হল আৰু অক্সিজেন ইফালে এটা আছে ইয়াত চালো অক্সিজেন এটা আছে তো এটো অটোমেটিক্যালি মিলি আছে ইয়াক আমি ব্যালেন্স কৰিবলৈ দৰকাৰ নাই ঠিক আছে তো এটো হৈ গ'ল কোৱেশ্চন নম্বৰ 3 ৰ দুটা কোৱেশ্চনৰ আনসাৰটো এতিয়া আমি লৈছো প্ৰশ্নাৱলী পেজ নম্বৰ 10 ত থকা কোৱেশ্চন নম্বৰ 1 ত দিয়া আছে এটা পদাৰ্থ X ৰ দ্ৰৱক বগা ৰং হানিবলৈ তাৰমানে হোৱাইট ওয়াশিং ইংলিছত যাক কয় বগা ৰং হানিবলৈ ব্যৱহাৰ কৰা হয় পদাৰ্থ X ৰ নাম আৰু সংকেত লিখা তো এই পদাৰ্থ যেটো X আছিল যাক আমি ৰং হানিবলৈ ব্যৱহাৰ কৰো তাৰ নাম হৈ গ'ল ক্যালসিয়াম অক্সাইড বা পুৰা চূন ঠিক আছে তো ক্যালসিয়াম অক্সাইড বা পুৰা চূন আৰু সংকেতটো হৈ গ'ল CaO তো ইয়াৰ আনসাৰটো এইখিনি 2 নম্বৰটো প্ৰশ্ন হৈছে পানীৰ সৈতে পদাৰ্থ Xa কৰা বিক্ৰিয়াটো লিখা তো ক্যালসিয়াম অক্সাইডে পানীৰ সৈতে বিক্ৰিয়া কৰিব লাগিব তো CaO তো ক্যালসিয়াম অক্সাইডটো সদায় গোটা হয় যাক পুৰা চূন বুলি কয় যেন পুৰা চূন পুৰা চূন প্লাস H2O মানে পানীটো সদায় তৰল সেইকাৰণে L দিয়া যায় তো আমি বিক্ৰিয়া তাৰ পিছত আমি বিক্ৰিয়াৰ হোৱাৰ পিছত কি পাম বিক্ৰিয়াজাত পদাৰ্থ কি পাম ক্যালসিয়াম হাইড্ৰক্সাইড আমি পাম CaOH ব্ৰেকেটৰ ভিতৰত আমি এটো 2 লিখিম CaOH2 ঠিক আছে তো ইয়াতে এটো হিথিলিত চূন বুলি কোৱা যায় এখিনি মই তোমালোকে জানিবৰ কাৰণে মই লিখি দিছো নিলিখিলেও হল আৰু হিথিলিত চূন বা ক্যালসিয়াম হাইড্ৰক্সাইড বুলি কোৱা যায় ক্যালসিয়াম হাইড্ৰক্সাইডটো একুয়াস AQ লিখা গৈছে কাৰণ এটো জলীয় দ্ৰৱ হ'ব পানীৰ সৈতে মিলি থাকিব হয়নে গতিকে এটো হৈ গ'ল ভেৰি ইম্পৰ্টেন্ট কোৱেশ্চন এটো কোৱেশ্চন নম্বৰ 1 ৰ আনসাৰটো
ইয়াৰ কুৱেশ্যন নম্বৰ 2 তাৰমানে পেজ নম্বৰ 10ত থকা প্ৰশ্নাৱলীৰ প্ৰশ্ন 2 নম্বৰটো আমাক নালাগে গতিকে আমি পেজ নম্বৰ 13ত থকা প্ৰশ্নখিনি কৰিম তো পেজ নম্বৰ 13ৰ প্ৰথম প্ৰশ্নটো দিয়া আছে ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন এইটো এটা লুৰ গজাল এটা ডুবাই ৰাখিলে কপাৰ সালফেট দ্ৰৱ এটাৰ ৰং পৰিৱৰ্তন ঘটে কিয় তাৰমানে কপাৰ সালফেটৰ দ্ৰৱ এটাত যদি লুৰ গজাল এটাল যদি ডুবাই ৰাখো তাৰ সেই কপাৰ সালফেট দ্ৰৱটোৰ ৰঙৰ পৰিৱৰ্তন ঘটে কিয় ঘটে আমি আনসাৰটো দিব লাগে তো আনসাৰটো হ'ল এইটো যে কপাৰ সালফেটৰ জলীয় দ্ৰৱত লুৰ গজাল এটা ডুবাই ৰাখিলে ইয়াৰ নীলা ৰংটো নাইকিয়া হৈ পৰে নীলা ৰংটো মানে কাৰ কপাৰ সালফেটৰ ৰংটো হৈ গ'ল নীলা ৰংটো নাইকিয়া হৈ পৰে কিয় হৈ পৰে কাৰণ লু কপাৰতকৈ অধিক সক্ৰিয় লুটো কপাৰতকৈ অধিক সক্ৰিয় বেছি সক্ৰিয় সেইবাবে লুই কপাৰ সালফেটৰ পৰা কপাৰ অপসাৰিত কৰে তো প্ৰথম কি আছিলে জলীয় দ্ৰৱটো কপাৰ সালফেটৰ দ্ৰৱ আছিলে হয়নে তাই কপাৰ সালফেটৰ দ্ৰৱৰ পৰা কি কৰে কপাৰটো লুয়ে অপসাৰিত কৰে তাৰমানে আঁতৰাই পঠায় আৰু আইৰন সালফেট উৎপন্ন কৰে তো বিক্ৰিয়াটো হৈ গ'ল এইটো কপাৰ সালফেট জলীয় দ্ৰৱ মানে AQ যাৰ ৰং নীলা সেইকাৰণে মই এইটো লিখি দিছোঁ তোমালোকে নিলিখিলেও হ'ল মই বুজিবৰ কাৰণে লিখি দিছোঁ প্লাছ Fe মানে আইৰণটো গোটা তো গজালটো মানে তো এইটোৰ পৰা কি হয় তো কপাৰটোক আঁতৰাই পঠায় Fe টো ইয়াত গৈ বহি যায় তাৰমানে আইৰন সালফেট উৎপন্ন হয় FeSO4 জলীয় দ্ৰৱ AQ আৰু ইয়াৰ ৰং পাতল সেউজীয়া হৈ যায় আৰু কি উৎপন্ন হয় কপাৰটোক যেহেতু আঁতৰাই পঠায় প্লাছ কপাৰ উৎপন্ন হ'ব যেটো গোটা হ'ব ঠিক আছে তো এইটো হৈ গ'ল কুৱেশ্যন নম্বৰ 1ৰ উত্তৰটো পেজ নম্বৰ 13ত থকা প্ৰশ্নৰ তো 2 নম্বৰ কুৱেশ্যনটো আছে পেজ নম্বৰ 13ৰ প্ৰশ্নাৱলীত কাৰ্যকলাপ 1.10 দিয়া বিক্ৰিয়াটোৰ বাহিৰে আন এটা দ্বি অপসৰণ বিক্ৰিয়াৰ উদাহৰণ দিয়া বুলি কৈছিলে এই প্ৰশ্নটোকে অকমান মই হলাই লিখিছোঁ প্ৰশ্নটো মই এইদৰে লিখি দিছোঁ চোৱা দ্বি অপসৰণ বিক্ৰিয়াৰ দুটা উদাহৰণ দিয়া তো আমি লৈছোঁ দুটা উদাহৰণ যে সোডিয়াম সালফেট Na2SO4 নামখিনি মই লিখি দিছোঁ যাতে তোমালোকৰ সুবিধা হয় প্লাস বেৰিয়াম ক্লোৰাইড BaCl2 তো দুইটাই জলীয় দ্ৰৱ হয় সেইকাৰণে AQ লিখা গৈছে এই দুটা বিক্ৰিয়া কৰিলে উৎপন্ন হ'ব বেৰিয়াম সালফেট BaSO4 বেৰিয়াম সালফেট নাম লিখি দিছোঁ যেটো অদ্ৰৱণীয় হ'ব সেইকাৰণে S লিখা গৈছে আৰু NaCl অৰ্থাৎ সোডিয়াম ক্লোৰাইড ঠিক আছে তো ইয়াত 2 লিখাৰ কাৰণটো হ'ল এইটোৱে ইয়াক আমি সন্তুলিত কৰিছোঁ ব্যালেন্স কৰিছোঁ ইয়াত চাবা বেৰিয়াম কেটা আছে এটা আছে এইটো এটা সমান কি কয় এইটো কাৰ্চিনৰ সোঁফালে তো সোঁফালে এটা বাওঁফালেও এটা তো সালফেট SO4 এটা আছে তো ইয়াতো SO4 এটাই আছে তো মিলি আছে এইটো এতিয়া সোডিয়ামটো চোৱা Na2 আছিলে ইয়াতে NaCl হয় সোডিয়াম ক্লোৰাইডৰ নহয় জানো গতিকে Na এটা আছে আৰু Cl এফালে কিমান আছে দুটা আছিলে ইয়াত কেটা আছে এটা আছে তো এফালে দুটা Na আছিলে দুটা Cl আছিলে তো এই NaCl হয় সোডিয়াম ক্লোৰাইড যদি মিলাবৰ কাৰণে সেইকাৰণে 2 দি দিয়া যায় যাতে Na2 দুটা হৈ গ'ল ক্লোৰিনটো দুটা হৈ গ'ল ঠিক আছে সোডিয়াম দুটা হৈ গ'ল ক্লোৰিন দুটা হৈ গ'ল তো সোডিয়াম ক্লোৰাইড তো এইটো হৈ গ'ল সন্তুলিত সমীকৰণ দ্বি অপসৰণ বিক্ৰিয়াৰ এটা উদাহৰণ আনটো হৈ গ'ল 2 নম্বৰটো লৈছোঁ দুটা উদাহৰণ দিব দিয়া আছিল যে lead nitrate ভালকৈ মন কৰা lead nitrate ৰ ফৰ্মুলাটো সংকেতটো PbNO3 ব্ৰেকেটৰ ভিতৰত এটো 2 ঠিক আছে lead nitrate তো এটো জলীয় দ্ৰৱ হয় AQ তো এইকেটা লিখিলে হ'ব নিলিখিলে হ'ব কিন্তু প্ৰশ্নত যদি লিখিবলৈ কয় যে অৱস্থাকেটা লিখি দিয়া তেনেহলে আমি লিখিব লাগিব অকমান আগৰ প্ৰশ্নটোত আছিলে হয়নে তো প্লাস HCl তো হাইড্ৰক্লোৰিক এসিড লোৱা হৈছে আৰু ইয়াতে আমি উৎপন্ন হ'ব যে lead ক্লোৰাইড PbCl2 আৰু HNO3 ইয়াক কোৱা যায় নাইট্ৰিক এসিড তো ব্যালেন্স মিলাবৰ কাৰণে ইয়াতে 2 দিয়া গ'ল ইয়াতে 2 দিয়া গ'ল ঠিক আছে যাতে এই কাৰ্চিনৰ বাওঁফালে আৰু সোঁফালৰ অনুকেটাৰ সংখ্যাকেটা সমান থাকে ঠিক আছে তো সমীকৰণ এইটো ৰাসায়নিক বিক্ৰিয়াৰ সমীকৰণ কেটা তোমালোকে লিখি ভালকে মুখস্থ কৰিবা প্ৰেক্টিস কৰিবা তোমালোকৰ তেতিয়াহে মনত থাকিব 3 নম্বৰ প্ৰশ্নত দিয়া আছে তলৰ বিক্ৰিয়া কেইটা জাৰিত আৰু বিজাৰিত হোৱা পদাৰ্থসমূহ বাছি উলিওৱা তো জাৰিত মানে অক্সিজেন যেটো অনুয়ে লাভ কৰিব হেতু জাৰিত হ'ব আৰু যেটোৱে অক্সিজেন অনু এৰি দিব হেতু বিজাৰিত হ'ব এতিয়া ইয়াত আমি চাও যে আমাক দিয়া আছে 4Na প্লাস মানে 4টা সোডিয়াম আৰু অক্সিজেন গ্যাস তো ইয়াতে ওলাইছে সোডিয়াম অক্সাইড Na2O ঠিক আছে ইয়াতে সন্তুলিত কৰি থোৱা আছে এটো প্ৰশ্নতে আছে বাৰু এতিয়া ইয়াত আমি ক'ব লাগে যে কোনটো জাৰিত হৈছে তো সোডিয়ামটো সোৱা সোডিয়াম অক্সাইড হৈ গ'ল হয়নে অক্সিজেনটো ইয়াত লগ লাগি গ'ল গতিকে সোডিয়ামটো জাৰিত হৈছে আৰু সোডিয়াম অক্সাইড উৎপন্ন হৈছে
আনহাতে অক্সিজেনটোৱে নিজকে এৰি দিছে নহয় জানো সেইকাৰণে অক্সিজেন বিজাৰিত হৈছে ঠিক আছে অক্সিজেন যোনে এৰি দিব তাক কোৱা যাব বিজাৰিত হৈছে যোনে অক্সিজেন পাব হেতু কোৱা হ'ব জাৰিত হৈছে ঠিক আছে এতিয়া ইয়াত ক'ব পাৰিবানে কপাৰ অক্সাইড আৰু হাইড্ৰোজেন দুটা বিক্ৰিয়া ঘটি কি হ'ব কপাৰ আৰু পানীৰ উৎপন্ন হৈছে হয়নে তো ইয়াতে এটা কপাৰে অক্সিজেন এৰি দিছে হাইড্ৰোজেনে অক্সিজেনটো পাই আছে সেইকাৰণে H2O পানীৰ উৎপন্ন হৈছে গতিকে ইয়াত লিখা হৈছে হাইড্ৰোজেন H2 তাৰমানে হাইড্ৰোজেন গেছ জাৰিত হৈছে আৰু H2O উৎপন্ন হৈছে পানী উৎপন্ন হৈছে আনহাতে কপাৰ অক্সাইড বিজাৰিত হৈছে অক্সিজেনটো এৰি দিলে যে কপাৰহে উৎপন্ন হ'ল বিজাৰিত হয় কপাৰ অক্সাইডটো বিজাৰিত হৈ কপাৰ উৎপন্ন কৰিছে ঠিক আছে তো কপাৰ অক্সাইড বিজাৰিত হৈছে তো এইখিনি আছিলে আজিৰ ভিডিঅ'ত নিশ্চয় তোমালোকে বুজি পাইছা তোমালোকে ধুনীয়াকৈ লিখি ল'বা আৰু মুখস্থ কৰিবা আৰু ৰাসায়নিক বিক্ৰিয়াৰ সমীকৰণ কেইটা তোমালোকে প্ৰেক্টিছ কৰিবা যিমানে প্ৰেক্টিছ কৰিবা সিমানে মনত থাকিব তো তেনেহ'লে নেক্সট ভিডিঅ'ত আকৌ লগ পাম নতুন কুৱেশ্যনৰ সলিউশ্যনৰ সৈতে থ্যাংক ইউ ষ্টুডেণ্টছ কিপ ৱাচিং মাই চেনেল